হয় নিশ্চয়কৈ চাওক এঞ্জেলা আজি 6 নম্বৰ দিন আৰু আজি যেহেতু 6টা দিন অতিক্ৰম কৰিছে তাৰ পিছতে কিন্তু ডিব্ৰুগড় যি কৃত্ৰিম বানৰ পৰিস্থিতি কিন্তু সলনি হোৱা নাই একেধৰণৰ এটা পৰিৱেশ বৰ্তমানো দেখা পোৱা গৈছে বৰ্তমান মই পুনৰ থানা চাৰিআলিতে উপস্থিত আছোঁ ইয়াৰ পৰিৱেশটো কালি সৈতে প্ৰায় একেধৰণে আছে কিন্তু ডাঙৰ কথাটো হৈছে কালি নিশা বৰষুণ দিয়া নাছিল আৰু যিহেতু 8টাকৈ পাম্প লগোৱা হৈছিল বুলি কৈছে সেই 8টাকৈ পাম্প লগাই সিঁচিও কিন্তু পানী এতিয়া কমাব পৰা নাই ডিব্ৰুগড়ত এনেধৰণৰ পৰিস্থিতি হৈছে কিন্তু মই পানীৰ যিটো বৰ্তমান য'ত পানী হৈ আছে মই সেই পানীখিনি প্ৰথমে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি আমি ওচৰৰ পৰা চাওঁ এই পানীখিনি দেখিব যে একেবাৰে নিমজ হৈ আছে পানীখিনি আৰু পানীখিনি লেতেৰা নহয় এইখিনি চফা পানী আৰু খুব ঠাণ্ডা ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে ক'ৰবাত নহয় ক'ৰবাৰ পৰা ব্ৰহ্মপুত্ৰ পানী ডিব্ৰুগড় চহৰত প্ৰৱেশ কৰিছে নেকি কোনোবা এটা ঠাইৰ পৰা সেইখিনি এটা হয় তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছে কাৰণ বৰষুণ কালি নিশাৰে পৰা হোৱা নাই বৰষুণ কালি নিশাৰে পৰা যদিও হোৱা নাই কিন্তু পানী একেবাৰে কমা নাই তেনেহ'লে পানী আহিছে ক'ৰ পৰা সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে ক'ৰবাত নহয় ক'ৰবাৰ পৰা হয়তো পানী আহিব পাৰে কাৰণ ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ডিব্ৰুগড় চহৰতকৈ যথেষ্ট ওপৰত বয় সেইটো কথা সকলোৱে জানা বাৰিষা সময়ত যথেষ্ট এতিয়া ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ উপন্ধি উঠিছে আজিৰ দিনটোত যদি আমি চাওঁ বিপদসীমাৰ পৰা কিছু পৰিমাণে অকণমান যিহেতু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ কম হৈছে সেইটো এটা ভাল খবৰ কিন্তু বৰ্তমানলৈকে কিন্তু ডিব্ৰুগড়ৰ যি কৃত্ৰিম বানপানীৰ যি পৰিস্থিতি সেই পৰিস্থিতি কিন্তু একেবাৰে সলনি হোৱা নাই আজি 6টাকৈ দিন বানত ককবকলগীয়া হৈছে ডিব্ৰুগড়বাসীয়ে ডিব্ৰুগড় বহুখিনি ঠাই এনেকুৱা ঠাই আছে য'ৰ পৰা লোকসকল পলায়ন কৰিবলগীয়া হৈছে ঘৰ দুৱাৰ এৰি তেওঁলোকে ইয়াৰ পৰা আঁতৰি যাবলগীয়া হৈছে তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আজিও কিন্তু সেই একেধৰণৰ এটা পৰিস্থিতি হৈ আছে 8টাকৈ পাম্প লগোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা সেই 8টাকৈ পাম্পে পানী অহৰহ সিঁচি আছে যদিও পৰ্যাপ্ত নহয় সেইখিনি কথা উল্লেখ কৰা হৈছে আৰু কালি দুগৰাকীকৈ মন্ত্ৰী যোগেন মোহন মন্ত্ৰী ৰঞ্জিত দাস তেওঁলোকে আহি নিজেই এই বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি গৈছেহি কি ধৰণৰ পৰিস্থিতি পৰিৱেশ হৈছে সেইখিনি কৈছে যথেষ্টখিনি নিৰ্দেশনা দি গৈছে কিন্তু তেওঁলোকৰ মন্তব্যৰ পৰা এটা কথা গম পোৱা গৈছে যে তেওঁলোক অসহায় বৰ্তমান সময়ত অকল বতৰৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিছে এটা কথা কৈছে যে বৰষুণ নিদিলে পানী কমিব তেনেকুৱা ধৰণৰ কথা এটা কোৱা আমি দেখিছোঁ আৰু জিলা প্ৰশাসনৰ পৰা যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কালি দিনটোলৈকে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই কাৰণ আমি দেখিছোঁ যে কালি যেতিয়া দুগৰাকীকৈ মন্ত্ৰী আহিছে তাৰপিছতে কিন্তু জিলা প্ৰশাসন আজি কিছু পৰিমাণে ব্যৱস্থা গ্ৰহণ কৰিছে ৰিলিফ কেম্প এটা বনোৱা হৈছে এঠাইত আমি সেই দৃশ্য কিছু দেৰি পিছত আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু বৰ্তমান সময়তো যদি চাই আপুনি এটা যিটি গুৰুত্বপূৰ্ণ পথ মানকটা পথ এই পথেৰে কিন্তু এনেদৰে এতিয়া লোকসকল অহা যোৱা কৰিবলগীয়া হৈছে অসম চিকিৎসা মহাবিদ্যালয়ত যদি ৰোগী যায় এনেদৰে যাবলগীয়া হৈছে ইয়াত যিবিলাক কাৰ্যালয় আছে তাত কৰ্মচাৰীসকল এনেদৰে যাবলগীয়া হৈছে যোন নগ'লে নহয় আচলতে তেওঁলোকে এই পথেৰে পানীৰ মাজেৰে যাতায়াত কৰিবলৈ বাধ্য হৈ পৰিছে তেনেকুৱা এটা পৰিৱেশ বৰ্তমান সময়তো দেখা পোৱা গৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ হয় টমাছ আমি দৃশ্যাংশ এয়া দেখুৱাই আছোঁ এনেধৰণে হয় যান-বাহন তেনেকৈ যদি অসুবিধা হৈছে টমাছ আমি কিছু মুহূৰ্তৰ পাছত আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম টমাছ যিহেতু পানীৰ মাজত আমাৰ সতীৰ্থ সাংবাদিকগৰাকী ধাৰাবাহিকভাৱে একেটা দিন বাতৰি সম্প্ৰচাৰ কৰিছে বানাক্ৰান্তৰ কাষত উপস্থিত হৈছে আমি কিছু তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে অকণমান সংযোগ বিচ্ছিন্ন কৰিছোঁ আমি পৰৱৰ্তী মুহূৰ্তত টমাছৰ কাষলৈ পুনৰ যাম টমাছ আমি আকৌ যাম আপোনাৰ কাষলৈ তাৰ সমান্তৰালকৈ আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া জনধন পশুধনৰ এয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি টমাছ আকৌ আহিছোঁ আপোনাৰ কাষলৈ টমাছ হয় নিশ্চয়কৈ চাওক যিহেতু 6টা দিন পাৰ হৈ গৈছে একেধৰণৰ পৰিস্থিতিৰ মাজতে ডিব্ৰুগড়বাসী থাকিবলগীয়া হৈছে ডিব্ৰুগড় বহুখিনি ঠাই এনেকুৱা হৈছে য'ত এতিয়া এককালৰ পৰা এবুকলৈকে পানী ইয়াত সোমাইছে সেই ঠাইবিলাকো আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু কি ধৰণৰ পৰিস্থিতি হৈছে আচলতে সেয়া এতিয়া ছবিয়ে বৰ্ণনা কৰি গৈছে 6টাকৈ দিন যদি পানীৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হয় 6টাকৈ দিন যদি পানীৰ মাজত থাকিবলগীয়া হয় কেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি হ'ব পাৰে এতিয়া সকলোৱে অনুমান কৰিব পাৰে কিন্তু প্ৰশাসনৰ ফালৰ পৰা যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই কিন্তু ব্যৱস্থা প্ৰথম দিনাখনৰ পৰা যিটো গ্ৰহণ কৰিব লাগিছিল আজি 6টাকৈ দিন পাৰ হৈছে কোনো ধৰণৰ বিশেষ এটা ব্যৱস্থা গ্ৰহণ কৰা নাই দুখীয়া যিসকল লোক আছে যিলোকে পদপথত থাকিবলগীয়া হয় তেওঁলোকৰ কাৰণে ৰিলিফ কেম্প এটা বনোৱা হৈছে তাৰ বাহিৰে বেলেগ কোনো ধৰণৰ ব্যৱস্থা বৰ্তমান সময়লৈকে কৰা নাই যোন ঠাইত পানী হৈছে তাত খাদ্য সামগ্ৰী যোগান ধৰাৰ পৰা আৰম্ভ কৰি পিনি বিশুদ্ধ খোৱা পানী যোগানৰ যিখিনি ব্যৱস্থা কৰিব লাগিছিল সেইখিনি কিন্তু ব্যৱস্থা কৰা হোৱা নাই এখন নাৱৰ বৰ্তমানলৈকে এতিয়া প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা কৰা হোৱা নাই আৰু তাৰ লগতে যি মেডিকেল কিট ব্যৱহাৰ কৰিব দিব লাগিছিল ঘৰে ঘৰে য'ত পানী সোমাইছে তেনেকুৱা ধৰণৰ কিন্তু ব্যৱস্থা এতিয়ালৈকে আমি দেখা পোৱা নাই এটা যিবিলাক সাধাৰণ সামগ্ৰী এটা ডেটল হওক বা ফেনাইল হওক কিছুমান যদি যিবিলাক বস্তু দিব লাগে সেইখিনি বস্তু দিয়া আমি দেখা পোৱা নাই আৰু এইদৰে এতিয়া বিভিন্ন ঠাই যিহেতু লোকসকল জলবন্দী হৈ পৰিছে ডিব্ৰুগড় যিটো হাততি চংগ ৰাষ্ট্ৰীয় ঘাইপথ আছে যিটো ডিব্ৰুগড়ৰ মাজেৰে গৈছে সেইফালে ডাঙৰ গধুৰ যান বাহন চলিবলৈ অসুবিধাত পৰিবলগীয়া হৈছে এক অবৰ্ণনীয় পৰিস্থিতি বৰ্তমানো দেখা পোৱা গৈছে আৰু এইটো আজি 6টো দিন এতিয়া প্ৰায় এসপ্তাহ হ'বলৈ হৈছে এসপ্তাহ ধৰি এনেধৰণৰ এক অৱস্থা সৃষ্টি হৈছে ডিব্ৰুগড়ত আৰু অবৰ্ণনীয় এক পৰিৱেশ আৰু বৰ্তমান মই এইটো কথা আকৌ উল্লেখ কৰিম কালি নিশা
ভাগত কিন্তু বৰষুণ হোৱা নাই, বৰ্তমানলৈকে বৰষুণ নাই। আৰু যদি কেনেবাকৈ বৰষুণ হয় এই জলপৃষ্ঠ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ন অঞ্চল প্লাবিত হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান সময়ত যদি আমি চাওঁ ডিব্ৰুগড় চহৰখনত যদি আমি চাওঁ প্ৰায় 80% ঠাই কিন্তু এতিয়াও একেবাৰে পানীৰ তলত আছে। প্ৰায়বিলাক বাট পথ এতিয়া সম্পূৰ্ণ পানীৰ তলত, তাৰ বাট পথৰ লগতে যিবিলাক সৰু সৰু গলি সেইবোৰ সম্পূৰ্ণ পানীৰ তলত আৰু বেছিভাগ বাসগৃহতে বৰ্তমান সময়ত পানী প্ৰৱেশ কৰিছে। আৰু এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, কাৰণ 48 ঘণ্টা 72 ঘণ্টা পৰ্যন্ত ঠায়ে ঠায়ে এতিয়া কাৰেণ্ট নাই। কাৰেণ্ট কাটিবলৈ বাধ্য হৈছে, কাৰণ পানী যি ধৰণৰ এতিয়া বেছিভাগ ট্ৰেন্সফৰ্মাৰ পানীৰ তলত আছে। পানী যি ধৰণৰ এতিয়া হৈছে, সেই বিদ্যুৎ বিভাগে বিজুলী দিব পৰা নাই। তাৰ ফলত এতিয়া হাহাকাৰ ভুগিবলগীয়া হৈছে। এক প্ৰকাৰে চাবলৈ গ'লে এতিয়া যথেষ্ট অসুবিধাত পৰিছে ডিব্ৰুগড়বাসী, যথেষ্ট বিপদত পৰিছে ডিব্ৰুগড়বাসী। তেওঁলোকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা এটা হৈছে, তেওঁলোকে যথেষ্ট ভুগিবলগীয়া হৈছে। আৰু আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি যিহেতু আমাৰ লগত আছে, যিটো পৰিৱেশ আমি দেখিছোঁ আজি 6টাকৈ দিন পানীৰ মাজত তেনেকৈ সহবাস কৰাটো ধেমালি কথা নহয়। ভুক্তভোগীয়েহে জানে কি ধৰণৰ পৰিৱেশ হয়। যাৰ ঘৰত পানী সোমাইছে সি গম পায়, যোনে ভাতখিনি বনাব পৰা নাই সি গম পায়, যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে সি গম পায়। কি ক'ব এই ক্ষেত্ৰত? কিন্তু জিলা প্ৰশাসনৰ পৰা আমি কিন্তু বিশেষ ধৰণৰ একো বিশেষ পদক্ষেপ লোৱা দেখা নাই। হয়, স্বাভাৱিকতে আচলতে কৃত্ৰিম বানে আজি 6ষ্ঠ দিনত ভৰি দিলে সমগ্ৰ ডিব্ৰুগড় নগৰখন। আমি ডিব্ৰুগড় নগৰৰ হৃদপিণ্ড থানা চাৰিআলিত উপস্থিত আছোঁ। থানা চাৰিআলি পৰিৱেশেই যদি এনেকুৱা হয়, ডিব্ৰুগড় নতুন বজাৰ কৰক, মাউৰী পট্টি কওক, বিভিন্ন ধৰণৰ যিসমূহ ৰাজপথ উপপথ ইতিমধ্যে 9 ইঞ্চি লগাই দিছে। মানুহৰ যেনেধৰণৰ জ্বলা-কলা হাৰাশাস্তি হৈছে। আৰু তাতকৈ ডাঙৰ কথা হ'ল যিকোনো ধৰণৰ আচলতে ক্ষতি নহ'বৰ কাৰণে বিদ্যুৎ বিভাগে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ৰাখিছে। আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ লগে লগে মানুহৰ খোৱাৰ পানীৰ অভাৱ হৈছে। বিভিন্ন ধৰণৰ যিসমূহ অত্যাৱশ্যকীয় বিভিন্ন কাম কাজ থাকে, বিভিন্ন ধৰণৰ কাম কাজৰ অসুবিধা হৈছে। গতিকে এনেকুৱা ধৰণৰ অগণন সমস্যাই দেখা দিছে, 101টা সমস্যাই দেখা দিছে যদিও কিন্তু বৰ্তমানো পানী আজি ফৰকাল যদিও কিন্তু পানী কোনো ধৰণৰ কমা নাই, অলপো হ্ৰাস পোৱা নাই। আৰু এনেধৰণৰ পৰিৱেশৰ মাজত আজি ডিব্ৰুগড়বাসী আচলতে থাকিব লগা হোৱাটো খুব দুখজনক বিষয়। প্ৰশাসনেই হওক, জনপ্ৰতিনিধিয়ে হওক, আমি এই মুহূৰ্তত আমি গালি দিব নাযাওঁ কাকো, আমি আচলতে কাৰো ওপৰত ক্ষোভ নাই যদিও কিন্তু এই কৃত্ৰিম বানপানীখিনি ডিব্ৰুগড়বাসী হিচাপে আচলতে কেনেধৰণে উলিয়াই নিয়ে, পৰৱৰ্তী সময়ত যাতে এনেধৰণৰ পৰিৱেশ নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু চাওক আপুনি 2015 চনত একেই ধৰণৰ পৰিৱেশ, 2020 চনত ইয়াত এককাল পৰ্যন্ত পানী হৈছিল এইটো পথতে। তেতিয়াৰ পৰা তাৰ কোনো শিক্ষা নল'লে। ডিব্ৰুগড়ৰ বিধায়কগৰাকী যেতিয়াৰ পৰা ৰাজনীতি কৰিছে, ৰাজনীতিলৈ অহাৰ পূৰ্বৰে পৰা কৃত্ৰিম পানীৰ লগত খেলি আছে। বৰ্তমান আমাৰ ডিব্ৰুগড়ৰ সাংসদজনে কৃত্ৰিম পানী দেখি আহিছে। গতিকে জনপ্ৰতিনিধিসকলে এই কৃত্ৰিম পানীৰ পৰা কেতিয়া ডিব্ৰুগড়বাসীক মুক্ত দিব, এইটো কিন্তু ডিব্ৰুগড়বাসীৰ কাৰণে এক ডাঙৰ প্ৰশ্ন। হয়, এতিয়া চাবলৈ গ'লে সকলো সুবিধা হৈছে, কাৰণ ডিব্ৰুগড় যি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ মাজত যিহেতু থাকিবলগীয়া হৈছে। আন যিসকল আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, কেনেকুৱা দেখিছে? দুখৰ কথা যে আমি সৰুৰ পৰা ডাঙৰ হ'ল, ইমান বয়স হ'ল। চবতকৈ ডাঙৰ কথা হৈছে কি, এতিয়া প্ৰথম কথা হ'ল এই যে নমুনাটো, এইটো নমুনা বুলি কৈছোঁ, এটা প্ৰথম আৰম্ভণি বুলি কৈছোঁ। ইয়াৰ মানে আপুনি যদি এক্সাম্পলটো চাই, অভাৰব্ৰিজত বা বিবেকানন্দৰ যিটো ৰাস্তা, সেই ৰাস্তা যদি গত আজি 10 বছৰে মই কৈছোঁ, আজি স্কুলৰ ভিতৰৰ পৰা আৰম্ভ কৰি PWD কলেজ সম্পূৰ্ণ পানীয়ে ভৰ্তি হৈ আছে। সেই ব্যৱস্থাটোকে আজিলৈকে কোনো ধৰণৰ কৰিব নোৱাৰিলে। তাৰ পৰাই উৰুমি যেনেকৈ জুইকুৰা জ্বলে, ঠিক সেইটো উৰুমি আজি এইটো পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি স্থানীয় প্ৰশাসনক বা চৰকাৰক এইটোৱে অনুৰোধ কৰিম যাতে অতি সোনকালে ইয়াৰ চলিউশ্যন এটা উলিয়াই জনসাধাৰণে ইয়াৰ পৰা মুক্তি দিয়ে। চাইকেললৈ যাব পাৰিছেনে? ইফালে চাইকেললৈ যাওঁ, চাইকেল যোৱা দূৰৰে কথা, আমি খোজকাঢ়ি যাব পৰা নাই। তাৰ কাৰণে চৰকাৰক অনুৰোধে কৰিম আৰু স্থানীয় প্ৰশাসনক অনুৰোধ কৰিম যাতে আমাক ইয়াৰ পৰা মুক্তি দিয়ে দেই। থেংক ইউ। হয়, এক প্ৰকাৰে চাবলৈ গ'লে ডিব্ৰুগড় চহৰখন আজি 6টাকৈ দিন স্থবিৰ হৈ পৰিছে, কাৰণ ইয়াত কোনো ধৰণৰ ইফালে যাব পৰা নাই, লোকসকল বজাৰ সমাৰ কৰিব পৰা নাই। আৰু প্ৰায়বিলাক ব্যৱসায় প্ৰতিষ্ঠান আপুনি যদি চাই, আজি 6টা দিন ধৰি প্ৰায়বিলাক ব্যৱসায় প্ৰতিষ্ঠান কিন্তু বন্ধ হৈ আছে। তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে। নগ'লে নহয়, যিসকল লোক তেওঁলোকে যাবলৈ বাধ্য। এতিয়া কি অৱস্থা হৈছে দাদা, কেনেকৈ যাবলগীয়া হৈছে? এই অৱস্থা নাই, একদম পানী মানে সাংঘাতিক পানী হৈছে। এতিয়া নগ'লে নহয় চাগে আপোনাৰ? নগ'লে নহয়, এতিয়া অফিচলৈ যাব লাগে। এতিয়া এই কিনাৰে যাব লাগিব, উপায়টো নাই। যান বাহন আনিব পৰা নাই, একো যান বাহন একো আনিব পৰা নাই। আজি বিক্ৰমত আহিছে, তাকো 20 টকা ল'লে, 10 টকা লয় এনেই আগতে। সেইফালেও গৈছে, দিগদাৰ হয়। হয়, এনেসকল লোক যিসকলে হয়তো অফিচলৈ নাহিলে নহয়, তেনেসকল লোকহে এতিয়া এই পথেৰে অহা যোৱা কৰিছে। যান বাহন তেওঁলোকে লৈ অনা নাই, কাৰণ যান বাহন নিব পৰা অৱস্থা বৰ্তমান সময়ত নাই। কাৰণ আমি দেখিছোঁ যে স্কুটি আদি লৈ গৈ পিনি লোকসকল তাত ফচি ধৰিছে, তাত যাব পৰা নাই। আৰু তাৰ লগতে মই উল্লেখ কৰিছিলোঁ যে প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠান যদি মন কৰে, বৰ্তমান সময়ত 6টা দিন ধৰি বন্ধ হৈ আছে। ইয়াত ব্যৱসায় বন্ধ হৈ আছে, লোকসকল জলবন্দী হৈ আছে, তেওঁলোকৰ খোৱা পানীৰ অভাৱ, তেওঁলোকৰ খাদ্যৰ অভাৱ, অহা যোৱা কৰিব পৰা নাই, বাট পথ বন্ধ, এই গোটেইখিনি হৈ আছে। তাৰপিছতো কিন্তু প্ৰশাসনৰ ফালৰ পৰা যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেকুৱা ধৰণৰ ব্যৱস্থাখিনি গ্ৰহণ কৰা নাই। অকল কেৱল
এতিয়া এটা কথাই কৈছে যে বতৰ ভাল হ'লেহে পানী কমিব, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কমিলেহে পানী কমিব, সেইখিনি কথা কোৱা হৈছে। 8টাকৈ যিহেতু পাম্প লগাইছে পানী নিষ্কাশন কৰিবৰ কাৰণে, সেই 8টাকৈ পাম্প পৰ্যাপ্ত নহয়, আৰু কেইটামান পাম্প লগাব পাৰিলেহেঁতেন, সেইখিনি ব্যৱস্থা ততাতৈয়াকৈ কৰিব পাৰিলেহেঁতেন। কিন্তু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ এতিয়ালৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা কৰা দেখা পোৱা নাই। বিধায়কগৰাকীয়ে ইতিমধ্যে যিখিনি মন্তব্য কৰিছে তেখেতৰ কথাতে ওলাই পৰিছে যে তেখেত নিঃসহায় হৈ আছে, বৰ্তমান বতৰৰ ওপৰতে নিৰ্ভৰ কৰিছে। আৰু বৰ্তমান এতিয়া ক'বলৈ গ'লে আজি 6টাকৈ দিন এতিয়া পানীৰ মাজত ককবকাবলগীয়া হৈছে ডিব্ৰুগড়বাসী। হয়, আমি টমাছ আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। এয়া ডিব্ৰুগড় ব্যুৰ টমাছ বুঢ়াগোহাঁই আমাক জনালে বানাক্ৰান্তও আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।